নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সুপ্ৰভাত। আজি মই তোমালোকৰ লগত শংকৰদেৱ শিশু নিকেতনৰ ৪ৰ্থ শ্ৰেণীৰ প্ৰথম পাঠটি আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা। প্ৰথমঃ পাঠঃ পদ প্ৰয়োগঃ সম্ভাষণম। এতিয়া মই তোমালোকক প্ৰথমতে সংস্কৃত ৰিডিং কৰি দিম, তাৰপিছত তোমালোকক অসমীয়া অৰ্থবোৰ কৈ যাম। তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা। তব নাম কিম মম নাম দিব্যঃ তব নাম কিম মম নাম ভাৰ্গৱঃ তং গৃহং কুত্ৰ অস্তি মম গৃহং লখিমপুৰে অস্তি তব গৃহং কুত্ৰ অস্তি মম গৃহং তেজপুৰে অস্তি। এতিয়া মই তোমালোকক অসমীয়া অৰ্থ কৈ যাম, তোমালোকে শুনিবা। তব নাম কিম তোমাৰ নাম কি? মম নাম দিব্যঃ মোৰ নাম দিব্য। তব নাম কিম তোমাৰ নাম কি? মম নাম ভাৰ্গৱঃ মোৰ নাম ভাৰ্গৱ। তব গৃহং কুত্ৰ অস্তি তোমাৰ ঘৰ ক'ত? মম গৃহং লখিমপুৰে অস্তি মোৰ ঘৰ লখিমপুৰত। তব গৃহং কুত্ৰ অস্তি তোমাৰ ঘৰ ক'ত? মম গৃহং তেজপুৰে অস্তি মোৰ ঘৰ তেজপুৰত। তব নাম কিম মম নাম দুবৰী তব নাম কিম মম নাম মিতালী তব গৃহং কুত্ৰ অস্তি মম গৃহং যোৰহাটে অস্তি তব গৃহং কুত্ৰ অস্তি মম গৃহং পাঠশালায়াম অস্তি। এতিয়া মই আকৌ তোমালোকক অসমীয়া অৰ্থখিনি কৈ যাম, তোমালোকে শুনিবা। তব নাম কিম তোমাৰ নাম কি? মম নাম দুবৰী মোৰ নাম দুবৰী। তব নাম কিম তোমাৰ নাম কি? মম নাম মিতালী মোৰ নাম মিতালী। তব গৃহং কুত্ৰ অস্তি তোমাৰ ঘৰ ক'ত? মম গৃহং যোৰহাটে অস্তি মোৰ ঘৰ যোৰহাটত। তব গৃহং কুত্ৰ অস্তি তোমাৰ ঘৰ ক'ত? মম গৃহং পাঠশালায়াম অস্তি মোৰ ঘৰ পাঠশালাত। তং কিং কৰচি অহং পঠামি তং কিং কৰচি অহং লিখামি তং কিং পঠচি অহং সংস্কৃতং পঠামি তং কিং লিখচি অহং গৃহপাঠং লিখামি। এতিয়া মই তোমালোকক আকৌ অসমীয়া অৰ্থখিনি কৈ যাম, তোমালোকে শুনিবা। তং কিং কৰচি তুমি কি কৰা? অহং পঠামি মই পঢ়ো। তং কিং কৰচি তুমি কি কৰা? অহং লিখামি মই লিখো। তং কিং পঠচি তুমি কি পঢ়া? অহং সংস্কৃতং পঠামি মই সংস্কৃত পঢ়ো। তং কিং লিখচি তুমি কি লিখা? অহং গৃহপাঠং লিখামি মই গৃহপাঠ লিখো। নেক্সট আমি এইটো পেৰেগ্ৰাফ চাম এবাৰ। তং কিং কৰচি অহং খাদামি তং কিং খাদচি অহং পিবামি তং কিং খাদচি অহং মিষ্টান্নং খাদামি তং কিং পিবচি অহং দুগ্ধং পিবামি। এতিয়া মই তোমালোকক অসমীয়া অৰ্থ কৈ যাম, তোমালোকে ভালদৰে শুনিবা। তং কিং কৰচি তুমি কি কৰা? অহং খাদামি মই খাওঁ। তং কিং খাদচি তুমি কি খোৱা? অহং পিবামি মই পান কৰোঁ। তং কিং খাদচি তুমি কি খোৱা? অহং মিষ্টান্নং খাদামি মই মিঠাই খাওঁ। তং কিং পিবচি তুমি কি পান কৰা? অহং দুগ্ধং পিবামি মই গাখীৰ পান কৰোঁ। নেক্সট পেৰেগ্ৰাফটো চাম এতিয়া আমি। জুয়ং কিং কুৰুত বয়ং কিদামহ জুয়ং কিং কুৰুত বয়ং গায়ামহ জুয়ং কিং কিৰত বয়ং কবংগিং কিদামহ জুয়ং কিং গায়ত বয়ং গীতং গায়ামহ। এতিয়া মই তোমালোকক আকৌ এই পেৰেগ্ৰাফটো অসমীয়া অৰ্থ কৈ যাম, তোমালোকে শুনিবা। জুয়ং কিং কুৰুত তোমালোকে কি কৰা? বয়ং কিদামহ আমি খেলো। জুয়ং কিং কুৰুত তোমালোকে কি কৰা? বয়ং গায়ামহ আমি গাওঁ। জুয়ং কিং কিৰত তোমালোকে কি খেলা? বয়ং কবংডিং কিদামহ আমি কাবাডী খেলো। জুয়ং কিং গায়ত তোমালোকে কি গোৱা? বয়ং গীতং গায়ামহ আমি গীত গাওঁ। জুয়ং কিং কুৰুত বয়ং পঠামহ জুয়ং কিং কুৰুত বয়ং লিখামহ জুয়ং কিং পথত বয়ং গণিতং পঠামহ জুয়ং কিং লিখত বয়ং গৃহপাঠং লিখামহ। এতিয়া মই তোমালোকক এই পেৰেগ্ৰাফটোৰ অসমীয়া অৰ্থ কৈ যাম,
তোমালোকে শুনিবা জুয়ং কিং কুৰুৰ তোমালোকে কি কৰা বয়ং পথামহ আমি পঢ়ো জুয়ং কিং কুৰুৰ তোমালোকে কি কৰা বয়ং লিখামহ আমি লিখো জুয়ং কিং পথত তোমালোকে কি পঢ়া বয়ং গণিতং পথামহ আমি গণিত পঢ়ো জুয়ং কিং লিখত তোমালোকে কি লিখা বয়ং গৃহপাঠং লিখামহ আমি গৃহপাঠ লিখো জুয়ং কিং কুৰুৰ বয়ং খাদামহ জুয়ং কিং কুৰুৰ বয়ং পিবামহ জুয়ং কিং খাদত বয়ং মিষ্টান্ন খাদামহ জুয়ং কিং পিবত বয়ং দুগ্ধং পিবামহ এতিয়া মই তোমালোকক এই পেৰাগ্ৰাফটোৰ অসমীয়া অৰ্থ কৈ যাম তোমালোকে ভালদৰে শুনিবা জুয়ং কিং কুৰুৰ তোমালোকে কি কৰা বয়ং খাদামহ আমি খাওঁ জুয়ং কিং কুৰুৰ তোমালোকে কি কৰা বয়ং পিবামহ আমি পান কৰোঁ জুয়ং কিং খাদত তোমালোকে কি খোৱা বয়ং মিষ্টান্নং খাদামহ আমি মিঠাই খাওঁ জুয়ং কিং পিবত তোমালোকে কি পান কৰা বয়ং দুগ্ধং পিবামহ আমি গাখীৰ পান কৰোঁ আমি এতিয়া শেষৰ পেৰাগ্ৰাফটো চাম তোমালোকে ভালদৰে মনোযোগেৰে শুনিবা যুষ্মাকং গৃহং কুত্ৰ অস্তি অস্মাকং গৃহং নগৰে অস্তি যুষ্মাকং গৃহং কুত্ৰ অস্তি অস্মাকং গৃহং গ্ৰামে অস্তি এতিয়া মই তোমালোকক অসমীয়া অৰ্থ কৈ যাম তোমালোকে ভালদৰে শুনিবা যুষ্মাকং গৃহং কুত্ৰ অস্তি তোমালোকৰ ঘৰ ক'ত অস্মাকং গৃহং নগৰে অস্তি আমাৰ ঘৰ নগৰত যুষ্মাকং গৃহং কুত্ৰ অস্তি তোমালোকৰ ঘৰ ক'ত অস্মাকং গৃহং গ্ৰামে অস্তি আমাৰ ঘৰ গাঁৱত তোমালোকে নিশ্চয় এই পাঠটি অসমীয়া অৰ্থ বুজি পালা তোমালোকৰ সহায়ক হোৱাকৈ এই পাঠটিৰ অসমীয়া অৰ্থ মই লিখি দিছোঁ তোমালোকে ভালদৰে চাই বহীত লিখি ল'বা আৰু তোমালোকৰ এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ মই নেক্সট ভিডিঅ'ত দিম তোমালোকে ভিডিঅ'সমূহ পাবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ ধন্যবাদ